BA কমপ্লিট কৰিছোঁ কিন্তু চাকৰি পোৱা নাই এতিয়া কি কৰিম এতিয়া কি কেৰিয়াৰ অপচন আছে BA ডিগ্ৰী কৰি জীৱনটো একেবাৰে শেষ কৰি দিলোঁ কোনো ধৰণৰ চাকৰি নাই আৰু চাকৰি পাবলৈ হলে বহুত কষ্ট কৰিব লাগে নাইবা এই বছৰ BAত এডমিশন লৈছোঁ কিন্তু BA কমপ্লিট কৰাৰ পিছত কি কৰিম BA ডিগ্ৰীত এডমিশন লৈ জীৱনত এটা ডাঙৰ ভুল কৰিলোঁ নেকি BAত কোনো ধৰণৰ কেৰিয়াৰ অপচন নাই নেকি এই বিষয়ে এইটো ভিডিঅ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ লগতে BA কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কেনেকুৱা ধৰণৰ কেৰিয়াৰ অপচন আছে এই বিষয়ে এইটো ভিডিঅ জৰিয়তে আলোচনা কৰা হ'ব BA কমপ্লিট কৰিলে যে জীৱনটো একেবাৰে শেষ জীৱনত কোনো ধৰণৰ চাকৰি নাপায় এনেকুৱা নহয় BA কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীৰ কাৰণেও বিভিন্ন ধৰণৰ কেৰিয়াৰ অপচন আছে তাৰে 8 নম্বৰ কেৰিয়াৰ অপচনটো হৈছে কোচিং এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ যদি তোমালোকৰ একাডেমিক পাৰফৰমেন্স ষ্ট্ৰং আছিল যদি তোমালোকৰ লিখা পঢ়া বহুত ভাল আছিল তেতিয়াহ'লে তোমালোকে নিজাববীয়াকৈ কোচিং ইনষ্টিটিউট ওপেন কৰিব পাৰিবা নাইবা তোমালোকে কোচিং চেণ্টাৰ ওপেন কৰিব পাৰিবা নাইবা তোমালোকে অনলাইন টিচাৰ হ'ব পাৰিবা তোমালোকে অনলাইনত APSC UPSC টেট এক্সামৰ কাৰণে কোচিং দিব পাৰিবা ইয়াই নহয় তোমালোকে এডুকেশ্যন ৰিলেটেড বিজনেছ ষ্টাৰ্ট কৰিব পাৰিবা এডুকেশ্যন বিজনেছটো বৰ্তমান সময়ত এটা ডাঙৰ বিজনেছ যেনেকৈ অসমত এতিয়া বহুত প্ৰাইভেট হাই সেকেন্ডাৰী কলেজ হৈছে সেইবোৰ কিন্তু এটা বিজনেছ যেনেকৈ আসাম ডাউনটাউন ইউনিভাৰ্চিটি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি এইবোৰ কিন্তু হৈছে এটা এডুকেশ্যন ৰিলেটেড বিজনেছ গতিকে BA কমপ্লিট কৰাৰ পিছত এনেকুৱা ধৰণৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰে 7 নম্বৰ ল এণ্ড লিগেল সাৰ্ভিস BA কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে LLB কৰিব পাৰিব আৰু যদি LLB কৰিব পাৰে তেতিয়াহ'লে লয়াৰ হ'ব পাৰিব নাইবা লিগেল এডভাইজৰ হ'ব পাৰিব অসম চৰকাৰ ভাৰত চৰকাৰ লগতে ডাঙৰ কোম্পানী যেনেকৈ জিঅ' কোম্পানী টাটা কোম্পানী নাইবা যিবোৰ নিউজ চেনেল আছে সেই নিউজ চেনেলত তেওঁলোকে লিগেল এডভাইজৰ হিচাপে কাম কৰিব পাৰে গতিকে বৰ্তমান সময়ত এই লিগেল এডভাইজৰৰ প্ৰয়োজন বহুত বেছি গতিকে যদি ইয়াতে ইন্টাৰেষ্ট তেতিয়াহ'লে BA কমপ্লিট কৰাৰ পিছত LLB কৰি এই লিগেল এডভাইজৰ হ'ব পাৰে ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে জুডিচিয়েল সাৰ্ভিস এক্সামত তেওঁলোকে কাম কৰিব পাৰে 6 নম্বৰ ডিজিটেল এণ্ড ক্ৰিয়েটিভ কেৰিয়াৰ্ছ BA কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে ডিজিটেল নাইবা কেৰিয়াৰ সেক্টৰত কাম কৰিব পাৰে ইয়াতে ডিজিটেল মাৰ্কেটিং বৰ্তমান সময়ত ডিজিটেল মাৰ্কেটিংৰ ডিমান্ড বহুত বেছি আজিকালি বেছি সংখ্যক মানুহে প্ৰায় 80-90% মানুহে ফ্লিপকাৰ্ট এমাজন এনেকুৱা ধৰণৰ অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰে এনেকুৱা ধৰণৰ অনলাইন প্লেটফৰ্মৰ ব্যৱহাৰ বৃদ্ধি পাইছে মানে ডিজিটেল মাৰ্কেটিংৰ চাহিদা বৃদ্ধি পাইছে গতিকে ডিজিটেল মাৰ্কেটিং কৰাৰ ক্ষেত্ৰত যদি পাৰ্গত তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে কেৰিয়াৰ বনাব পাৰে ইয়াৰ উপৰিও ব্লগিং ফ্ৰিল্যান্সিংত কাম কৰিব পাৰে যদি ইউটিউবত কাম কৰিব বিচাৰে ব্লগাৰ হ'ব বিচাৰে তেতিয়াহ'লে BA কমপ্লিট কৰাৰ পিছত প্ৰফেশনাল হিচাপে ইয়াতে কাম কৰিব পাৰে ইয়াৰ উপৰিও কন্টেন্ট ৰাইটিং অসম চৰকাৰ ভাৰত চৰকাৰ নাইবা ডাঙৰ কোম্পানীত নিউজ চেনেলত তেওঁলোকে কন্টেন্ট ৰাইটাৰ হিচাপে কাম কৰিব পাৰে আৰু যদি ইংৰাজীত কন্টেন্ট ৰাইটাৰ হ'ব পাৰে তেতিয়াহ'লে ইন্টাৰনেশ্যনেলি তেওঁলোকে কাম কৰিব পাৰিব আৰু ইয়াৰ কাৰণে কত যাব নালাগে নিজৰ ঘৰত বহি অনলাইনত তেওঁলোকে কাম কৰিব পাৰে BA কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে গ্ৰাফিক ডিজাইন নাইবা ভিডিঅ' এডিটিং কৰিব পাৰে অসম চৰকাৰে কেতিয়াবা ভিডিঅ' প্ৰকাশ কৰি থাকে তাত কিন্তু ভিডিঅ' এডিটৰৰ প্ৰয়োজন হয় যদি ছাত্ৰ ছাত্ৰীসকলে বিচাৰে তেতিয়াহ'লে অসম চৰকাৰ অৰ্থাৎ গভৰ্ণমেণ্টৰ ভিডিঅ' এডিটৰ হ'ব পাৰে নাইবা নিউজ চেনেলৰ ভিডিঅ' এডিটৰ হ'ব পাৰে নাইবা ডাঙৰ কোম্পানীৰ ভিডিঅ' এডিটৰ হ'ব পাৰে গ্ৰাফিক ডিজাইনাৰ তেওঁলোকে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট সেক্টৰত কাম কৰিব পাৰে গতিকে বৰ্তমান সময়ত এই 6 নম্বৰ অৰ্থাৎ ডিজিটেল এণ্ড ক্ৰিয়েটিভ কেৰিয়াৰৰ ডিমান্ডটো বহুত বেছি গতিকে ছাত্ৰ ছাত্ৰীসকলৰ যদি ক্ৰিয়েটিভিটি আছে তেতিয়াহ'লে এই কোৰ্সটো কৰিব পাৰে আৰু ইয়াতে নিজৰ কেৰিয়াৰ বনাব পাৰে 5 নম্বৰ NGO সোশ্যাল ওয়ার্ক রুরাল ডেভেলপমেন্ট অসমত বিভিন্ন ধৰণৰ NGO আছে আৰু গভৰ্ণমেণ্ট ফান্ডেড স্কিম আছে যদি ছাত্ৰ ছাত্ৰীসকলে মানুহক হেল্প কৰি ভাল পায় সোশ্যাল ওয়ার্ক কৰি ভাল পায় তেতিয়াহ'লে BA কমপ্লিট কৰাৰ পিছত NGOত কাম কৰিব পাৰে
এনজিঅ'ত কাম কৰিলে অসম চৰকাৰে কেতিয়াবা টকা দিয়ে অসম চৰকাৰৰ বিভিন্ন ধৰণৰ স্কিম থাকে এতিয়া বহুতে ক'ব পাৰে যে সোশ্যাল ওয়ার্ক কৰিবলৈ হলে কিবা ডিগ্ৰীৰ প্ৰয়োজন হয় নেকি সাধাৰণতে সোশ্যাল ওয়ার্ক কৰিবলৈ হলে কোনো ধৰণৰ ডিগ্ৰীৰ প্ৰয়োজন নাই কিন্তু ইয়াতে যদি কেৰিয়াৰ বনাব বিচাৰে ইয়াতে যদি হাই লেভেলত কাম কৰিব বিচাৰে তেতিয়া হলে ডিগ্ৰী কোৰ্সৰ এটা প্ৰয়োজন হয় মাস্টাৰ ইন সোশ্যাল ওয়ার্ক তেওঁলোকে কৰিব পাৰে ৰুৰেল ডেভেলপমেন্ট উইমেন এণ্ড চাইল্ড ওয়েলফেয়াৰত তেওঁলোকে কাম কৰিব পাৰে ইয়াৰ উপৰিও পঞ্চায়তত তেওঁলোকে গভৰ্ণমেণ্টৰ এমপ্লয় হিচাপে কাম কৰিব পাৰে ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেণ্টত তেওঁলোকে কাম কৰিব পাৰে আৰু পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেন্ট ইয়াতে কিন্তু তেওঁলোকে গভৰ্ণমেণ্ট জব পায় 4 নম্বৰ এছামিজ ল্যাঙ্গুৱেজ এণ্ড লিটাৰেচাৰ যদি তোমালোকৰ বিএড মেজৰ এছামিজ আছে তেতিয়া হলে তোমালোকে টিচাৰ হ'ব পাৰিবা নাইবা প্ৰফেসৰ হ'ব পাৰিবা ইয়াৰ উপৰিও ট্ৰান্সলেটৰ নাইবা অথৰ অৰ্থাৎ লিখক কন্টেন্ট ক্ৰিয়েটৰ অৰ্থাৎ ভিডিঅ' তোমালোকে বনাব পাৰিবা অসমীয়া অসম চৰকাৰৰ কালচাৰ ডিপাৰ্টমেন্ট থাকে তাত তোমালোকে গভৰ্ণমেণ্ট জব কৰিব পাৰিবা 3 নম্বৰ জাৰ্নেলিজম এণ্ড মিডিয়া বৰ্তমান সময়ত জাৰ্নেলিজম আৰু মিডিয়া কৰা ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহি থকা নাই তেওঁলোকে গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে ৰৈ নাথাকে তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কৰিব পাৰে যদি তোমালোকৰ কমিউনিকেশ্যন ভাল আছে তেতিয়া হলে এইটো সেক্টৰত কাম কৰিব পাৰিবা বিএ কমপ্লিট কৰাৰ পিছত পিজি ইন মাছ কমিউনিকেশ্যন নাইবা ডিপ্লোমা কৰিব লাগিব তাৰ পিছত তোমালোকে ৰিপৰ্টাৰ এংকৰ কন্টেন্ট ক্ৰিয়েটৰ হ'ব পাৰিবা ইয়াতে তোমালোকে DY 365 নিউজ লাইভ প্ৰতিদিন টাইম এনেকুৱা ধৰণৰ অসমৰ যিবোৰ নিউজ চেনেল আছে তাত তোমালোকে ৰিপৰ্টাৰ এংকৰ কন্টেন্ট ক্ৰিয়েটৰ এই হিচাপে কাম কৰিব পাৰিবা ইয়াতে কিন্তু চাকৰি হোৱাৰ সম্ভাৱনা 100% যদিও তোমালোকে DY 365 নিউজ লাইভ নাইবা প্ৰতিদিন টাইমত জব নোপোৱা তোমালোকে নিজাববীয়াকৈ অনলাইনত কাম কৰিব পাৰিবা 2 নম্বৰ এডুকেশ্যন সেক্টৰ বিএ কমপ্লিট কৰাৰ পিছত তোমালোকে এডুকেশ্যনত সোমাব পাৰিবা তোমালোকৰ যদি টিচিং দিয়াৰ ক্ষেত্ৰত ইন্টাৰেষ্ট থাকে তেতিয়া হলে তোমালোকে এডুকেশ্যন সেক্টৰত সোমাব পাৰিবা বিএ কমপ্লিট কৰাৰ পিছত তোমালোকে বিএড প্লাস টেট নাইবা CTET দিব লাগিব তাৰ পিছত তোমালোকে স্কুলৰ টিচাৰ হ'ব পাৰিবা আৰু যদি তোমালোকে লেকচাৰাৰ নাইবা ৰিসাৰ্চ কৰাৰ ক্ষেত্ৰত কাম কৰিব বিচৰা তেতিয়া হলে MA প্লাস PhD কৰিব লাগিব প্ৰাইভেট কোচিং সেন্টাৰ প্ৰাইভেট ইনষ্টিটিউট নাইবা তোমালোকে অনলাইনত টিচাৰ হিচাপে কাম কৰিব পাৰিবা 1 নম্বৰ গভৰ্ণমেণ্ট জবছ মোস্ট প্ৰেফাৰ্ড ইন আসাম তোমালোকে BA কমপ্লিট কৰাৰ পিছত APSC UPSC SSC CGL নাইবা CHSL সেন্ট্রাল গভর্নমেন্টত তোমালোকে জব পাবা নাইবা তোমালোকে সাব ইন্সপেক্টৰ নাইবা কনস্টেবল হ'ব পাৰিবা গভর্নমেন্ট টিচাৰ হ'বলৈ তোমালোকে টেট নাইবা টেট প্লাস BEd দিব লাগিব ইয়াৰ উপৰিও তোমালোকে বেংকত কাম কৰিব পাৰিবা আৰু ৰেলৱে পোষ্ট অফিস নাইবা আদাৰ ষ্টেট জবত তোমালোকে জব কৰিব পাৰিবা ইয়াৰ ভিতৰত তোমালোকৰ ওচৰত কোনটো কেৰিয়াৰ অপশন বেষ্ট এইটো ভিডিঅ'ত কমেন্ট কৰি জনাই দিবা